জীৱন আৰু জীৱনৰ জটিলতা ভালদৰে বুজি পোৱা হোৱাৰ পূৰ্বেই বহু যুৱক যুৱতীয়ে গ্ৰহণ কৰে চৰম সিদ্ধান্ত। উজনি নামনিৰ বিভিন্ন প্ৰান্তত ঘটে বহুবোৰ শোকাবহ ঘটনা। কেতিয়াবা স্কুলীয়া কলেজীয়া ছাত্ৰী, কেতিয়াবা চাকৰি কৰি থকা যুৱক, মুহূৰ্ততে শেষ কৰি দিয়ে সকলো। ভয়ানকভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা। ইয়াৰ আঁৰত কি? এটা কাৰণত ছুইচাইড কৰা বুলি পেলাই আৰু বা এটা মেথডত কৰা বুলি ৰাইজে জনাজনি হয়, তেতিয়াহ'লে সেই একেধৰণৰ কপিকেট যিটো ছুইচাইড, একেধৰণৰ ছুইচাইডৰ সংখ্যাটো বাঢ়ি যায়। কেতিয়াবা প্ৰেমজনিত ঘটনা, কেতিয়াবা অৰ্থনৈতিক সমস্যা, কেতিয়াবা আকৌ অবৈধ প্ৰেম, কেতিয়াবা আকৌ পঢ়াৰ তাগিদা। ষ্ট্ৰেছটো বাঢ়িছে ল'ৰা ছোৱালীৰ মাজত, কম্পিটিশ্যনটো বাঢ়িছে। সেই হিচাপে আমি ভাবোঁ যে গোটেই আমি ছ'চাইটিখনেই দায়ী এইটো কাৰণে। আমাৰ এক্সামিনেশ্যন গোটেই ছিষ্টেমটো এইটো কজ হয়। লাইফ স্কিলছ এডুকেশ্যনটো টিচাৰ্ছবিলাকে বা স্কুলবিলাকে দিয়া উচিত। কেনেকৈ আমি এটা ষ্ট্ৰেছটো কেনেকৈ কোপ কৰিব পাৰোঁ বা কিবা এটা ফেইলিয়াৰটো আমি কেনেকৈ ভাবিব পাৰোঁ, সেইটোৰ ওপৰতহে মই ভাবোঁ ট্ৰেইনিংটো দৰকাৰ। জীৱন বৰ অনুপম, কিন্তু সেই জীৱনটোৰ কথা এবাৰলৈ চিন্তা নকৰে আজিৰ একাংশ যুৱ প্ৰজন্মই। কেৱল টকাৰ পিছত দৌৰিছে অভিভাৱকে, সময় দিব নোৱাৰে সন্তানটিক, যাৰ বাবে বহু সময় চৰম পন্থা বাছি লৈ একাংশ উঠি অহা ভৱিষ্যতে। শিলপুখুৰীত নিজকে শেষ কৰি দিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাৰ্থীয়ে। হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি থাকোঁতেই বাপুজী নগৰ হাউচিং কলনীত চিপ লৈ আত্মহত্যা কৰে 10ম শ্ৰেণীৰ ছাত্ৰজনে। ছাত্ৰজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত। লখৰাৰ নামঘৰ পথতো উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ। মৃত যুৱতীগৰাকী বিশ্বনাথ চাৰিআলিৰ এনিশা ছাত্ৰী। এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী। ভগ্নীৰ সৈতে মহানগৰীৰ ভাড়াঘৰত থকা ছাত্ৰীগৰাকীয়ে কিয় বাছি ল'লে চৰম সিদ্ধান্ত? কিছুদিন ধৰি মানসিক অশান্তিত ভুগি আছিল ছাত্ৰীগৰাকী। উলুবাৰীৰ পি ৰোডৰ হাউচ নম্বৰ 44ত উদ্ধাৰ মধু নাথৰ মৃতদেহ। মণিকাৰৰ ঘৰত বন্ধ কৰা যুৱতী হিচাপে থকা মধুৰ শোৱনি কোঠাত উদ্ধাৰ হয় মৃতদেহ। দীৰ্ঘদিনৰ পৰা স্নায়ু ৰোগত ভুগি আছিল 28 বছৰীয়া যুৱতীগৰাকী। এয়া কেইটামান উদাহৰণহে। ৰাজ্যত প্ৰায় পোহৰলৈ আহিছে আত্মহত্যাৰ ঘটনা। সেইসমূহ অপমৃত্যুৰ কাৰণ আজিও কিন্তু ৰহস্য হৈ থাকিল। এই ক্ষেত্ৰত বহু কৰণীয় আছে অভিভাৱকৰো। নিজৰ সন্তানৰ ওপৰত প্ৰতিনিয়ত চকু ৰাখক অভিভাৱকে। সন্তানৰ চাল চলন, কথা বতৰা পৃথক দেখিলেই মনোৰোগ বিশেষজ্ঞৰ কাষ চাপক। অন্যথা আপোনাৰ মৰমৰ সন্তানটিক হেৰুৱাটো প্ৰায় নিশ্চিত। সদায় এটা কথা মনত ৰাখিব, মানুহ মাতৃ ভুল হয়। সেই ভুলৰ সৈতে মোকাবিলা কৰিবলৈ শিকক। নিজকে শেষ কৰি দিয়াৰ এনে চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে এবাৰলৈ আপুনি আপোনাৰ পৰিয়ালটোৰ কথা ভাবক। বেলতলাৰ পৰা দেৱজিৎ কলিতাৰ সহযোগত দীপবায়নৰ সৈতে কৌশিক তালুকদাৰৰ ৰিপৰ্ট, NKTV+।